বহুত ডাঙৰ এক্সিডেণ্ট উঠক দাদা চাইড কৰি দিয়ক গাড়ীখন চাইড কৰি দিয়ক গাড়ীখন গুচি গ'ল ন ঘপ কৰি ৰাস্তাটো বহুত ভিৰ ভাৰ বুলি কওঁৱেই কি গাড়ীয়ে মাৰি থৈ গুচি গ'ল বহুত বেয়া কথা গাড়ীয়ে খুন্দিয়াই মানুহ কেইজন গুচি গৈছে গাড়ী ধৰিব নোৱাৰিলোঁ পানী আছে বাৰু পানী লাগিব এইটো খুলি লওক আৰাম পাব পইচা কেইটা ভাল কৰি লওক মই আপোনাৰ চোলাটোৱে ফালি দিছোঁ হা আপোনাৰ হাতীখনত কোনখনতে লাগিছে ন অঁ এই ওপৰত লাগিছে 108 এখন মাতি দিওঁ ন আপুনি ভয় খাইছে নেকি বেছি একো নাই আমাৰ দেই অকণমান চাই ল'বলৈ ভয় খাবলগীয়া একো নাই হা 108 এখন মাতো নেকি মাতিব লাগিব ন 108 নাহে নাই সেইকাৰণে পটককৈ মানুহজন দেখুৱাবলৈ যত্ন কৰা দিয়া এখনত উঠাই দিয়া চাইকেলটো আগলৈ দিয়া ধৰ দাদা এইজন উঠাই দিয়কচোন ধৰি দিয়ক অকণমান 108 লৈ ফোন কৰিছোঁ বহুত দেৰি হ'ব মানে গাড়ীখনত লৈ যাব এতিয়া মেডিকেল পইচাই দিম ভয় নাখাব একো হোৱা নাই কোনোবা এজন যাওকগৈ বহি কেনে যাওকগৈ থোৱা বলা পঞ্চায়ত আগত পঢ়া পটককৈ আমি 108 লৈ ফোন কৰিছিলোঁ 108 আহি পাওঁতে অকণমান হস্পিটেলত আছে বুলি কৈছে পলম হ'বতো মানুহজন এজন বেহুচ হৈ গৈছিলে সেইকাৰণে আমি পটককৈ দেখুৱাম আমি এতিয়া তুমুকি মেডিকেল লৈ আহিছোঁ মোৰ ভাইটি পংকজৰ টেম্পুখন লৈ তেনেকুৱা এটা আহিছিলে শিৱ বাবাই পোৱাই দিলে নহ'লে লগ এটা নাপালোঁ হয় তাকে দেখুৱালোঁ মানুহজন বেহুচ হৈ গৈছে দেই মানুহজন দাদা ঘৰ ক'ত আছিলে আপোনাৰ ক'লৈ আহি আছিলে হয় কি হয় আপোনাৰ এজন মামা হয় ন ঘৰ কোন খেতে ঠেলা মৰা তেখেত লগত নতুনকৈ আহিছে অঁ মোৰ ফোনৰ পৰাই বহুতবাৰ ফোন মাৰিছোঁ কিন্তু 108 খনে দেৰি হ'ব বুলি কৈছে চিভিললৈ আহিছোঁ অকণমান দেৰি হ'ব পাৰে অকণমান ৰখিব পাৰিবনে কিন্তু বেয়া বুলি নকওঁ দেই কৈছে দেৰি হ'ব দাদা মানুহকেইজন অকণমান ৰখিব পাৰিবনে কৈছে আমিও পেচেণ্ট লৈ আহিছোঁ সেইকাৰণে দুখ নিদিওঁ সেইকাৰণে বেহুচ হৈ যোৱা দেখি আমি নিজে তৎপৰতাৰে লৈ আহিছোঁ মোক আপোনালোকে হাতযোৰ কৰি কৈছোঁ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব মানুহজনৰ ঘৰ যেন সোনকালে পাই যায় মানুহজনৰ বুকুখন অকণ হেঁচি দিয়ক দাদা এয়া আমি আহি তুমুকি মেডিকেল পালোঁ ৰাস্তা ভিৰ কাৰণে অকণমান সময় লাগিছে কাৰণ মানুহজন প্ৰথম এক্সিডেণ্ট হওঁতে দুইজন মানুহে হেলমেট পৰিধান হৈ আছিলে সেইকাৰণে সঁচাকৈ হেলমেট দুটাই ভাল বচালে মানুহ দুজনক সেয়া আহি পেলাই আমি মেডিকেল পাই গ'লোঁ এয়া তুমুকি মেডিকেল আমি সোমাই গ'লোহি আমি মানুহজন ইমাৰ্জেঞ্চিলৈ লৈ যাবলৈ চেষ্টা কৰিম ৰ'ব দাদা ৰ'ব ভয় নকৰিব দেই পাই গ'লোহি মেডিকেল ৰ'ব এম্বুলেঞ্চলৈ ফোন কৰিছিলোঁ এম্বুলেঞ্চ আহি নাপালে পেচা এখন আনক নাই মানুহজন সুস্থ হৈ আছিলে লগতে বেহুচ হৈ গৈছে সোনকাল কৰক মানুহজন সুস্থ হ'ব কথা পাতি আছিলে লগতে বেহুচ হৈ গৈছে অঁ দাদা আপুনি মোবাইলটো পিছত চাব না মোবাইলটো ধৰাওক আপুনি মানুহজনৰ লগত আহিছিলে পিছত খবৰ দিব আকৌ মানুহজন কথাতে লাগে আহক দাদা আহক অকণ ধৰি দিয়কচোন আহক অকণ ধৰি দিয়ক মানুহজন উঠাই দিয়ক একে বাইকে চুৰিয়ালে লগ নাথাকিল বাইক পলা দুইজন আছিলে হয় দুইজন হেলমেট পিন্ধি
আহিছিলে কাৰণে বাছিল কিন্তু মানুহজন, কিন্তু গাড়ীখন ৰখিব লাগিছিলে দেই, বহুত বেয়া কৰিছে। এয়া মানুহ দুজন আহি টুমুকি মেডিকেলৰ ভিতৰত পাই গ'লহি। কাগজ পত্ৰও কৰিব লাগেতো, এই পংকজে ঠেলি লৈ আহিছে, আহক। এয়া লগে লগে লাগি গ'ল দেই চিকিৎসাত। এইজন বাইদেউ আহিল এজন, এয়া পংকজে বহুত সহায় কৰিলে দেই, মোৰ লগ লাগিলে। আৰু তাৎক্ষণিকভাৱে বাইদেউহঁতেও লাগি গৈছে বাহিৰতে দেই, বহুত ধন্যবাদ দিব লাগিব মেডিকেলৰ বাইদেউহঁতক। এয়া লাগি গৈছে বাইদেউহঁত বাহিৰতে। সেইকাৰণে বাহিৰতে চিকিৎসা দিলে। আৰু এনেকুৱা আপোনালোকে ভয় নকৰিব, যদি এক্সিডেণ্ট হয় লৈ আহিব। গাড়ী দুখন এতিয়া এক্সিডেণ্টত পলাই গুচি গ'ল, কিন্তু আহি পেলাই এনেকৈ থ'লোঁ, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। পালে তেনেকৈ লৈ আহিব দেই, আপুনি হস্পিটেলত এনেকৈ চমজি দিব, তাকে চাই যাব। দুৰ্ঘটনা হোৱা বাইকখন এইখন আছিলে। বাইকখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দেখুৱাবলৈ যত্ন কৰোঁ, AS09L2805। এই বাইকখনতে তেওঁলোক আহিছিলে। তেওঁলোকক মানে এই হেলমেট দুটাই বহুত বচালে, এই হেলমেট দুটাৰ কাৰণে তেওঁলোক বাচিল। নহ'লে বাইকখন পোৱা নাই, কিন্তু এইখন বাইক লৈ আহিছিলে তেওঁলোকে। এই বাইকখন দেখুৱাবলৈ যত্ন কৰিলোঁ। এই বাইকখনলৈ তেওঁলোক আহিছিলে, আহি এতিয়া এইখনতে থৈ গৈছে। পুলিচ বিভাগ আহিব পাৰে, আহিলে বাইকখন লৈ যাব চাগৈ। মোৰ ভাইটি পংকজ, সঁচাকৈ ইয়াকো বহুত ধন্যবাদ দিব লাগিব। কিহৰ কাৰণে? ইও মোৰ লগত আহোঁতে মেডিকেললৈ মানুহজনৰ যিটো তৎপৰতা হুঁচিয়াৰ ল'লে, সঁচাকৈ পংকজ তোমাক ধন্যবাদ দিলোঁ। সঁচাকৈ মানুহ বিপদৰ বন্ধু হ'ব লাগে, হয়নে নহয়? তাকে টুমুকি মেডিকেলৰ পৰা আজি পংকজে মই দেখুৱালোঁ। মানুহজন এতিয়া ধুনীয়া সুস্থ, লাইন টাইন দিছে, লগে লগে লাগি গৈছে বহুত নাৰ্ছ ডক্তৰ, সেইকাৰণে বহুত ভাল লাগিল। সেইকাৰণে আপোনালোকেও ৰাস্তাই ঘাটে এক্সিডেণ্ট হৈ এনেকৈ পৰি থাকে, ননাকো নাথাকিব, লৈ আহিব। মানুহজনে এতিয়া কিমান আৰাম পালে, বেহুচ হৈ গৈছিলে, তাকে দেখুৱাই গ'লোঁ আজি টুমুকি মেডিকেলৰ পৰা। আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত বহুত হুঁচিয়াৰ হ'ব, মই এইকেইদিন দেখুৱাই আছোঁ। চাই যাওক, ধন্যবাদ।